নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব এই বিষয়ে তোমালোকে বাৰে বাৰে সুধি আছিলে যে স্যাৰ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব তাৰ কাৰণে আমি কিছুমান ৱেবছাইটত ভিজিট কৰিছিলো যিখিনি ৱেবছাইটে আমাক কিছুমান আপডেট দেখাইছিল যিখিনি অলপমান পিছতে তোমালোকক দেখাই আছো সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱাচোন আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি মোটিভেশ্যন এটা দি দিবা সো বলক এটা ভিডিওটো আৰম্ভ কৰো সো তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট সকলোৱে কিছুমানে কৈ আছিল মাৰ্চত দিব কিছুমানে কৈছিল এপ্ৰিলত দিব আৰু কিছুমানে কৈ আছিল মে'ত দিব সো কেতিয়া দিব তাৰ কাৰণে আমি যেতিয়া ভিজিট কৰিছিলো ৱেবছাইট বিলাকত বিভিন্ন ধৰণৰ ৱেবছাইটত তেতিয়া তোমালোকৰ স্ক্ৰিনত দিয়া আপডেটটোৰ মতে দেখাই আছিল মানে তোমালোকৰ লেটলি মানে এপ্ৰিল মাহতে তোমালোকৰ ৰিজাল্টটো দিয়াৰ খুবেই সম্ভাৱনা আছে আৰু তোমালোকৰ ৰিজাল্টটো এইবাৰ এপ্ৰিল মাহতেই দিব বুলি আমি আশা কৰি আছো সো অকল এটা ৱেবছাইটত আমি ভিজিট কৰা নাই তাৰ পিছত আমি বেলেগ বেলেগ ৱেবছাইটতো ভিজিট কৰিছিলো এই একটা আপডেটে তোমালোকৰ মেট্ৰিকৰ ওপৰত দেখাই আছিল সো ইয়াৰ পৰা ধাৰণা কৰা যায় আৰু কিছুমান মানে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো এপ্ৰিল মাহতে দিবার খুবেই সম্ভাৱনা আছে সো তোমালোকে টেনচন নকৰিবা আৰু তোমালোকে নিজৰ যিখিনি বেলেগ বেলেগ কাম আছে এইখিনি তোমালোকে মাথা মাৰি থাকা আৰু ইমান টেনচন লৈ ষ্ট্ৰেছ লৈ নাথাকিবা সো ৰিজাল্টটো তোমালোকৰ মেট্ৰিকৰ এপ্ৰিল মাহতে দিয়াৰ খুবেই সম্ভাৱনা আছে আমি যেটো দেখা পাইছো আৰু ইয়াৰ আগতে আমি ভিডিও বনাইছিলো যে এপ্ৰিল মাহতে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো দিব কিয়নো আমি যোৱা 5 বছৰত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টৰ ওপৰত এনালাইসিস কৰিছিলো যে তোমালোকৰ ৰিজাল্টসমূহ কেতিয়া দিছিল কোনটো মাহত দিছিল তেতিয়া সেই সকলোখিনিৰ পৰা ওলাই আহিছিল যে তোমালোকৰ লেটলি হলো মানে মে বা এপ্ৰিল মাহতে তোমালোকৰ দিয়া খুবেই সম্ভাৱনা আছিল এনেকুৱা হ'ব পাৰে তোমালোকৰ ৰিজাল্টটো এপ্ৰিলৰ যেহেতু ৱেবছাইট বিলাকত দাবী কৰিছিল যে এপ্ৰিল মাহত দিব সো তাৰ কাৰণে তোমালোকে ভাবিলবা যে এপ্ৰিলত তোমালোকৰ লাষ্টৰ ফিলআপ মানে তোমালোকৰ এপ্ৰিল মাহৰ লাষ্ট যিখিনি তোমালোকৰ কি আছে সপ্তাহ আছে লাষ্ট সপ্তাহ মানৰ ভিতৰ পৰা তোমালোকৰ এপ্ৰিল মাহত দিব পাৰে আৰু মেৰ প্ৰথম সপ্তাহতো এনেকুৱা হ'ব পাৰে কিন্তু যিখিনি মানে ৱেবছাইট বিলাকে দাবী কৰি আছে তাৰ পৰা গম পোৱা যায় যে তোমালোকৰ ৰিজাল্টটো এইবাৰ এপ্ৰিল মাহতে ঘোষণা কৰিব আৰু এপ্ৰিলত তোমালোকৰ 30 তাৰিখ বা লাষ্ট উইকতে তোমালোকৰ ঘোষণা কৰাৰ খুবেই সম্ভাৱনা আছে সো এইখিনি আছিল তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টৰ ওপৰত আপডেট যদি ভিডিওটো ভাল লাগে তোমালোকে কমেন্ট কৰিবা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগৰ জনকো তোমালোকে শেয়াৰ কৰি দিবা সো আজিৰ কাৰণে মানে আছিল ধন্যবাদ